আজি আচলতে আমাৰ এইটো প্ৰতীকী অনশন কাৰ্যসূচী আমাৰ দাবীটো আমি জনাই আছো বাৰে বাৰে আৰু নতুনকে জনোৱাৰ দৰকাৰ নাই কিন্তু আমাৰ সমস্যাটো সমাধান হোৱা নাই আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইখিনি সময়ত আমি অসম চৰকাৰ আৰু ৰাজনৈতিক মহলক আমি স্পষ্ট বাৰ্তা এটা দিব খুজিছো যে অসমৰ কৰ্মচাৰী সমাজে পুৰণি পেঞ্চনৰ বাহিৰে কোনো ধৰণৰ গত্যন্তৰ কথা নুবুজে নুশুনে নামানে গতিকে সোনকালে নিজৰ নিজৰ স্থিতি স্পষ্ট কৰক অসম চৰকাৰক আহ্বান জনাইছো সোনকালে পুৰণি পেঞ্চন ব্যৱস্থাৰে আমাৰ কৰ্মচাৰী সমাজক সুৰক্ষিত কৰক দ্বিতীয় কথাটো হৈছে ৰাজনৈতিক মহলে এতিয়াও তেওঁলোকে লগ হৈ এটা সঠিক সিদ্ধান্তত আহিব পৰা নাই তেওঁলোকে চেগা চেৰকাকৈ যদিও কয় যে UPSৰ পক্ষত তেওঁলোকে কয় যদিও কিন্তু কাৰ্যক্ষেত্ৰত আমি দেখা গৈছে যে তেওঁলোকেও কিছু হুকা পিছলা কৰি থকা গৈছে এইবাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ কৰ্মচাৰীসকলে দাবী কৰে যে আপোনালোকৰ স্পষ্ট স্থিতি জনাওক অনাগত সময়ত আপোনালোকে UPS ৰাজ্যত কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰিব নে নকৰে অসমৰ কৰ্মচাৰীসকল কেৱল 5 লাখ ভোটাৰ নহয় অসমৰ কৰ্মচাৰীৰ প্ৰতিটো জনগোষ্ঠী জাতি অঞ্চল প্ৰত্যেক অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰে শিক্ষিত ব্যক্তি আৰু 50 লাখ 60 লাখ ভোটক তেওঁলোকে নিয়ন্ত্ৰণ কৰে গতিকে সেই কাৰণে তেওঁলোকৰ স্থিতিটো আমি স্পষ্টভাৱে জনাটো বিচাৰিছো আৰু তেওঁলোকক আহ্বান জনাইছো যে আপোনালোকে নিৰ্বাচনী ইস্তাহাৰতে নহয় নিৰ্বাচনী বিষয়তে নহয় সমস্যাটো সমাধানৰ ক্ষেত্ৰত আপোনালোকে সকলো লগ হৈ আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে আমি কৰ্মচাৰী সমাজক জনাও অনাগত সময়ত আমি কৰ্মচাৰী সংস্থা সংঘকো অনুৰোধ জনাইছো আমি বিভিন্ন ক্ষেত্ৰতে যে যেটো তেওঁলোকৰ এই মুহূৰ্ততো তেওঁলোকে কিছু কৰ্মচাৰী সংস্থা সংঘ এতিয়াও নিশ্চুপ হৈ আছে তেওঁলোকক অনুৰোধ জনাইছো তেওঁলোকে আগুৱাই আহক এই সমস্যা সমাধানৰ কাৰণে ইতিমধ্যে আমি উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰে কৰ্মচাৰী সংস্থা সংঘ লগ হৈ এই সংগ্ৰামখন আগুৱাই নিয়াৰ আমি এটা পৰিৱেশ সৃষ্টি কৰিছো আৰু অনাগত সময়ত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ প্ৰত্যেক কৰ্মচাৰী সংস্থা সংঘই এই সংগ্ৰামত অৱতীৰ্ণ হ'ব তাৰ আগতে অসমৰ কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ এটা আহক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো অসমৰ কৰ্মচাৰী সমাজক অনুৰোধ জনাইছো শীঘ্ৰে UPS পুনৰ ব্যৱস্থা বলবৎ কৰি আমাৰ কৰ্মচাৰী সকলক সুৰক্ষা প্ৰদান স্পষ্ট কথা যে NPS হৈছে এটা বজাৰৰ লগত লিংক থকা এটা ব্যৱস্থা যেটো কোম্পানী বিলাকে আমাৰ পৰা কাটি নিয়া পইচা আৰু চৰকাৰে দিয়া পইচাৰ ওপৰত বেপাৰ এটা কৰি তাৰে অংশ এটা দিয়ে আৰু সেই কাৰণে সমাজৰ বিভিন্ন স্তৰত থকা আমাৰ অবসৰী কৰ্মচাৰীসকলৰ অৱস্থা এতিয়া একদম দৈন্যতা হৈছে আজি আহিছে অবসৰীসকল তেওঁলোকে 1200 1500 1800 2000 পাইছে আৰু UPS ব্যৱস্থাটো হৈছে সম্পূৰ্ণ সুৰক্ষিত ব্যৱস্থা চৰকাৰে তাৰ দায়িত্ব লয় আৰু অবসৰৰ পিছত চৰকাৰে প্ৰদান কৰে আমাৰ মুখ্যত কথা হটো যে আমাৰ পুৰণি ব্যৱস্থাৰ মাজত যিখিনি আমাৰ সুবিধা আছিল হেতু হৈছে সন্মান আছিল সুৰক্ষা আছিল দায়বদ্ধতা আছিল আৰু এটা মানে অবসৰীসকলক সুৰক্ষা দিয়াৰ এটা দীৰ্ঘদিনীয়া প্ৰয়োজনীয় বিষয় এটা আছিল যেটো নোহোৱা কৰিছে NPS বিষয়টো UPS আনিছে তথাপি UPS বিষয়টো আমি সন্তুষ্ট নহয় এই কাৰণে আমাৰ যেটো ধন কৰ্তন কৰা আছে তাক দিয়াৰ কোনো ব্যৱস্থাটো নাই ঘুৰিপকি একেই মাৰ্কেট লিংক ব্যৱস্থা গতিকে মাৰ্কেট লিংক ব্যৱস্থাৰ লগত আমি কোনো ধৰণৰ আপোচ কৰা নহয় আৰু অনাগত সময়ত আমি পুৰণি পেঞ্চন ব্যৱস্থা যেতিয়ালৈকে বলবৎ নহয় আমাৰ এই সংগ্ৰাম চলি থাকিব নিৰ্বাচনৰ প্ৰাক্ষণত আমি আমাৰ কৰ্মচাৰী সমাজে অনাগত ভোটত বেলত ভোট দিব তাকে আমি আজি এটা সিদ্ধান্ত গ্ৰহণ কৰিছো অনাগত সময়ত আমাৰ কৰ্মচাৰী সমাজে যেহেতু নিৰ্বাচনত সকলোৱে অংশগ্ৰহণ কৰে বিভিন্ন কাম কৰি থাকে গতিকে তেওঁলোকে বেলত ভোটেৰে ভোট ফৰ UPS প্ৰদান কৰিব আৰু তাৰ প্ৰাক্ষণত ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ স্থিতি স্পষ্ট কৰক শেষত আপোনালোকৰ এই অনশন কাৰ্যসূচীত চৰকাৰী বিষয়ববীয়া বা সংশ্লিষ্ট বিভাগৰ কোনোবা সঁহাৰি কিবা জনাইছে কিবা কৈছেনে আৰু যদি তেওঁলোকে সহায় নজনায় তেন্তে ভৱিষ্যতে নেক্সট পদক্ষেপ আপোনালোকৰ কেতিয়ালৈ অনশন কাৰ্যসূচী অব্যাহত থাকিব বা কি পদক্ষেপ ল'ব আমাৰ এইটো প্ৰতীকী অনশন কাৰ্যসূচী আজি এদিনেই আছে আমাৰ 100 মান ব্যক্তি হৈছে অসম সচিবালয় সন্থা মুৰব্বী বিভাগীয় আমলা সন্থা জুনিয়ৰ কলেজ টিচাৰ্ছ এছ'চিয়েশ্যন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী অবসৰী কৰ্মচাৰী শিক্ষক সংস্থা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্মিলনী ইত্যাদি সংস্থা সংঘবিলাকে এটা প্ৰতিনিধি আছে আৰু এতিয়ালৈকে অসম চৰকাৰৰ কোনো সঁহাৰি নাই আৰু আমি নিৰ্বাচন কেন্দ্ৰিক আমি সংগ্ৰামৰ কাৰ্যসূচীটো গ্ৰহণ কৰিছিলো গতিকে ইয়াৰে ৰূপটো আমাৰ ইয়াতে ফলাফলটো নিৰ্বাচনতে দেখা পাব অনাগত সময়ত আমি আশা কৰো যে ৰাজনৈতিক দলসমূহে ৰাজনৈতিক যেটো তেওঁলোকৰ পাৰ্থক্য বিভেদটো পাহৰি
অসমৰ কৰ্মচাৰী সমাজক অসমৰ অৰ্থনৈতিক সুৰক্ষাৰ স্বাৰ্থত, অসমৰ ৰাজ্যিক সুৰক্ষাৰ স্বাৰ্থত, এক সুশৃংখলিত সমাজ ব্যৱস্থাৰ স্বাৰ্থত অসমত সোনকালে পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ কাৰণে সকলোৱে উদ্যোগ গ্ৰহণ কৰক। আমি 18 চনৰ পৰা লাগি আহিছোঁ। এই সুৰক্ষাটো হ'ল কি আমাৰ আৰ্থিক সুৰক্ষা, সামাজিক সুৰক্ষা আৰু সন্মান। আমি চৰকাৰী চাকৰিত যেতিয়া থাকোঁ তেতিয়া আমি এটা সন্মান পাওঁ, এটা দৰমহা পাওঁ। সেই দৰমহাৰে আমি ঘৰখন চলাব পাৰোঁ। কিন্তু NPS কৰ্মচাৰীসকলৰ এই যিটো দুৰ্দশা হৈছে, এই দুৰ্দশাটো আমি 18 চনৰ পৰা NPS কৰ্মচাৰী সংস্থাই যি ধৰণে চৰকাৰক অৱগত কৰি আছে, চৰকাৰক কিন্তু কোনো ধৰণৰ লেখ মানুহ শুনাৰ হাবিয়াস আমি দেখা পোৱা নাই। সেইকাৰণে আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই অসমৰ সকলো চৰকাৰী সংস্থাৰ লগত লগ হৈ একগোট হৈ আমি মাৰ বান্ধিছোঁ। আৰু এইবাৰ আমি কি কৰিছোঁ, নৰ্থ ইষ্টৰ সকলোখিনি চৰকাৰী কৰ্মচাৰীৰ লগত লগ হৈ নৰ্থ ইষ্ট এটা ফৰাম খুলিছোঁ। আৰু এই বিপদটোক গুচাবৰ কাৰণে আমি BJP চৰকাৰক, কংগ্ৰেছ চৰকাৰক আমি সকলোকে আহ্বান জনাইছোঁ, আমাৰ ভৱিষ্যত সুৰক্ষা কৰিব লাগে। এতিয়া চাওক, এজন MLA বা এজন মন্ত্ৰীয়ে তেওঁলোকে মাত্ৰ 5টা বছৰ কাম কৰিয়ে তেওঁলোকৰ জীৱনটো সুৰক্ষা হৈ যায়। আমি আচৰিত পাওঁ, চাইকেল চলাই অহা MLA জনে কিন্তু যেতিয়া 5 বছৰৰ পিছত তেওঁ এৰোপ্লেন কিনিব পৰা অৱস্থাপ্ৰাপ্ত হৈ গ'ল। কেনেকৈ পাৰে তেওঁলোকক আমি দুখ দিব খোজা নাই, কিন্তু আমাৰ বেদনাটোকো তেওঁলোকে অনুভৱ কৰিবলৈ চেষ্টা কৰক যে এই চৰকাৰী চাকৰিয়ালসকলে গোটেই জীৱন যৌৱন সমাজৰ হিতৰ কাৰণে দি উঠি ৰিটায়াৰমেণ্ট হোৱাৰ পিছত তেওঁলোকে 2 টকাও নাপায়। এনেকুৱা বহুত উদাহৰণ আছে আমাৰ তাত, মাত্ৰ 300 বা 400 টকাহে পেঞ্চন হিচাপে পাইছে। অনুৰোধ জনাইছোঁ, আমি দাবী জনাইছোঁ, আমাক যাতে ৰিটায়াৰমেণ্টৰ পিছত এই সকলো NPS কৰ্মচাৰীকে এটা সুৰক্ষা দিয়ে আৰু পুনৰ আগৰ যিটো OPS আছিলে সেই OPS বাহাল কৰে। এতিয়া চাওক, ভাৰতবৰ্ষৰ 5খন ষ্টেটত ইতিমধ্যে OPS দিয়াৰ এটা পোষকতা কৰিছে। তেওঁলোক সেই সকলো চৰকাৰলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। অসমতো অসমৰ মুখ্যমন্ত্ৰীজন অত্যন্ত প্ৰতাপশালী মন্ত্ৰী, এই কথাটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। তেখেত যথেষ্ট জনা ব্যক্তি, তেখেত ভৱিষ্যত দ্ৰষ্টা বুলি ক'লেও ভুল নহ'ব। কিন্তু আমাৰ ক্ষেত্ৰত তেওঁ কিয় ইমান অৱহেলা কৰিছে, এইটো আমি আচৰিত হৈছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতি আমাৰ আনুগত্য আছে, সকলো কৰ্মচাৰীৰে আনুগত্য আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ আমাক সদায় অৱহেলা কৰি থাকিব আৰু চৰকাৰী কৰ্মচাৰীয়ে তেওঁক বা সেই চৰকাৰৰ হকে সদায় কাম কৰি যাব। এই কথাটো কেতিয়াও হ'ব নোৱাৰে। অনাগত দিনত আমি বিভিন্ন ধৰণে গণতান্ত্ৰিকভাৱে আমি কাৰ্যসূচী ল'ম আৰু চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, যদি এইবাৰ OPSৰ বিষয়ে আমাৰ অসম চৰকাৰে, ভাৰত চৰকাৰক হেঁচা নিদিয়ে। এই কথাটো আমি জানো, ভাৰত চৰকাৰে OPS দিলেহে আমি দিব পাৰোঁ। কিন্তু এইটোও কথা ঠিক, ভাৰত চৰকাৰে নিদিলেও যে ষ্টেট গভৰ্ণমেণ্ট এখনে যে OPS দিব পাৰে তাৰ কিন্তু উদাহৰণ আছে। কেৰালাত সৌশীতনালয় আছিলে, ত্ৰিপুৰাত সৌশীতনালয় আছিলে, এতিয়াও আপোনাৰ কি আছে, ৱেষ্ট বেংগলত এতিয়াও কিন্তু OPS দি আছে। গতিকে অসম চৰকাৰে নিদিয়াৰ কি কাৰণ আছে? অসমৰ মুখ্যমন্ত্ৰীজন অত্যন্ত প্ৰতাপশীল মুখ্যমন্ত্ৰী, যথেষ্ট জনা ব্যক্তি, তেখেত ভৱিষ্যতৰ দ্ৰষ্টা হিচাপেও বহুতে অভিহিত কৰিব খোজে। আমি এই কথাটো তেখেতক ক'ব বিচাৰিছোঁ, এই যিসকল ব্যক্তিয়ে আপোনাৰ গোটেই চৰকাৰখন খুব সুন্দৰকৈ চলাই নিয়াত সহায় কৰি আছে, সেই মানুহকেইটাৰ প্ৰতি সামান্য দয়াও আপোনাৰ নাইনে? যিসকল মানুহে জীৱন যৌৱন গোটেই শেষ কৰি শেষত ৰিক্সা চলাবলৈ বাধ্য হৈছে, শেষত হাজিৰা কৰিবলৈ বাধ্য হৈছে, সেইসকলৰ প্ৰতি আপোনাৰ সাধাৰণ অকণমানো দৃষ্টি নাহেনে? গতিকে এইসকলে নহ'লে এটা সময়ত কিন্তু এই গোটেই চৰকাৰ তথা আপোনাক অভিশাপ দিব আৰু অভিশাপত আপুনি লিপ্ত হ'ব লাগিব। এই আমাৰ চাওক, আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ অসমৰ আটাইতকৈ বেছিকৈ পেঞ্চন পোৱা মানুহজন হ'লে এজন প্ৰিন্সিপাল, যিজনলৈকে 2 লাখ 2.5 লাখ টকা দৰমহা পাইছিলে। তেওঁ আজি কি হৈছে, তেওঁ আজি এতিয়া কাম কৰিব লগা অৱস্থাত হৈছে।